নমস্কাৰ বৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 10ৰ জেনেৰেল ছায়েন্সৰ এচিড ক্ষাৰক আৰু লৱণ। এই পাৰ্টটো আছে আমাৰ 2 নম্বৰ অধ্যায়। ছাত্ৰ ছাত্ৰীসকল এই 2 নম্বৰ অধ্যায়ত থকা পাৰ্টভিত্তিক যিমানখিনি কুৱেশ্যন আছে সকলোখিনি লৈ আহিছোঁ আৰু অতিৰিক্ত কুৱেশ্যন লৈ আহিছোঁ আৰু তোমালোকৰ কাৰণে কেইটামান MCQ লৈ আহিছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকা। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলটোত প্ৰথমবাৰ আহিছে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা তোমালোকৰ বন্ধু বান্ধৱীহঁতৰ লগত। আমাৰ 1 নম্বৰত কি দিয়া আছে চোৱা তোমালোকে, দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়? ছাত্ৰ ছাত্ৰীসকল এইটো তোমালোকে আগতে গম পাইছে চাগে, তোমালোকৰ বুঢ়ীমাক নহ'লে তোমালোকৰ ঘৰৰ বুঢ়া মানুহবিলাকে কৈছে যে দৈবিলাক আৰু টেঙা বস্তু আমাৰ তামৰ পাত্ৰত নাৰাখা বা ৰাখিব নালাগে। তোমালোকে এইবিলাক আগতে জানা, কিন্তু তোমালোকে কাৰণটো নাজানিছিলা, এতিয়া তোমালোকে কাৰণটো জানি লোৱা। আমাৰ উত্তৰত কি দিয়া আছে, দৈ গাখীৰত লেক্টিক এচিড থাকে আনহাতে টেঙা খাদ্যবস্তুটো এচিড থাকে। তাৰপিছত আমি জানো যে সকলোবোৰ এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰি ধাতু লৱণ আৰু পানী উৎপন্ন কৰে। পিতল আৰু তামৰ পাত্ৰৰ লগত এইবোৰ দ্ৰব্যৰ বিক্ৰিয়া ঘটে, ফলত ইয়াৰ সোৱাদ বেয়া হয়। গতিকে দৈ আৰু টেঙা খাদ্যবস্তু পিতল আৰু তামৰ পাত্ৰত থোৱা নহয়। ছাত্ৰ ছাত্ৰীসকল তোমালোকে বুজি পাইছেনে কিমান ধুনীয়াকৈ দিয়া হৈছে। এতিয়া আমাৰ কুৱেশ্যন নম্বৰ 2টো চোৱা, কিমান ধুনীয়াকৈ দিয়া আছে। এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয়, এইটো উদাহৰণসহ বুজাই লিখা আৰু গেছটোৰ পৰিস্থিতি কিদৰে পৰীক্ষা কৰিব। ছাত্ৰ ছাত্ৰীসকল ইয়াতে ধুনীয়াকৈ দিয়া আছে, তোমালোকে উদাহৰণসহ দিয়া আছে, তোমালোকে ভালকৈ এইটো চাবা। তাৰপিছত এতিয়া আহা আমাৰ 3 নম্বৰ কুৱেশ্যনত। 3 নম্বৰত কি কৈছে, এটা ধাতু যৌগ এ লঘু হাইড্ৰক্লৰিক এচিডেৰে সৈতে বিক্ৰিয়া কৰি বুৰবুৰণি সৃষ্টি কৰে। উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা মম নুমুৱাই। বিক্ৰিয়াটোত উৎপন্ন হোৱা এই যৌগ কেলছিয়াম ক্লৰাইড হ'লে বিক্ৰিয়াৰ বাবে সন্তুলিত সমীকৰণটো লিখা। ইয়াত উত্তৰত কি দিয়া আছে, আমাৰ উত্তৰত দিয়া আছে কেলছিয়াম কাৰ্বনেট লঘু হাইড্ৰক্লৰিক এচিডৰে বিক্ৰিয়া কৰি কেলছিয়াম ক্লৰাইড উৎপন্ন কৰে। গতিকে ধাতু যৌগ এ হ'ব কেলছিয়াম কাৰ্বনেট। ৰাসায়নিক বিক্ৰিয়াৰ সন্তুলিত সমীকৰণটো হ'ল এইটো, তোমালোকে চাই ল'বা। তাৰপিছৰ প্ৰশ্নপত্ৰটো চোৱা, কুৱেশ্যন নম্বৰ কি দিছে আমাৰ 1 নম্বৰত দিয়া আছে, জলীয় দ্ৰব্যত HCl HNO3 ইতিমধ্যে কিয় অম্লিক ধৰ্ম দেখুৱায় কিন্তু এলকহল আৰু গ্লুকাইডৰ দৰে যৌগই দ্ৰব্যৰ অম্লিক ধৰ্ম নেদেখুৱায়। এইটো তোমালোকে চাই ল'বা, ইয়াতে এটা ধুনীয়াকৈ দিয়া আছে, তোমালোকে এইটো চাই ল'বা। তাৰপিছত 2 নম্বৰত দিয়া আছে, এচিড এটাই জলীয় দ্ৰব্য কিয় বিদ্যুৎ পৰিবহণ কৰে। তাৰপিছত আমাৰ 3 নম্বৰ প্ৰশ্নত কি দিয়া আছে, শুকান HCl গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায়। তোমালোকে এইটো ভালকৈ চাই ল'বা। তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 4, এচিড এটা লঘু কৰোঁতে এচিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এচিডত যোগ কৰিবলৈ কোৱা নহয় কিয়। ইয়াৰ উত্তৰত চোৱা তোমালোকে, পানী এচিডত যোগ কৰাৰ ফলত যথেষ্ট তাপৰ উদ্ভৱ হয়, যাৰ ফলত পানীৰ বাষ্পীভৱন ঘটে আৰু বিস্ফোৰণৰ সৃষ্টি হয়। গতিকে এচিড লঘু কৰোঁতে পানী এচিডত যোগ কৰিবলৈ কোৱা নহয়। তাৰপিছত আমাৰ 5 নম্বৰত কি দিয়া আছে, এচিডৰ দ্ৰব্য এটা লঘু কৰোঁতে হাইড্ৰনিয়াম আয়নৰ গাঢ়তা কিদৰে পৰিৱৰ্তন হয়। ছাত্ৰ ছাত্ৰীসকল এইটো তোমালোকে ভালকৈ চাবা, এইটো কুৱেশ্যন খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। এতিয়া চোৱা তোমালোকে 6 নম্বৰত, ছডিয়াম হাইড্ৰক্সাইড দ্ৰব্য এটাত অধিক
ক্ষাৰক দ্ৰৱীভূত কৰিলে হাইড্ৰক্সাইড আয়ন OHৰ গাঢ়তা বৰ্ধিত হয় অৰ্থাৎ অধিক গাঢ়তা হয়। তোমালোকে এইটো চাই লোৱা, ধুনীয়াকৈ দি আছে। তাৰপিছত তোমালোকে আহা 13 নম্বৰ 1 নম্বৰত এইটো এটা মেথ দিছে, মেথটো তোমালোকে ভালকৈ কৰি ল'বা। তাৰপিছত আহা তোমালোকে 4 নম্বৰত মাটিত কি অৱস্থাত কৃষক এজনে পোৰা চূণ, কেলছিয়াম অক্সাইড বা শিথিলিত চূণ, কেলছিয়াম হাইড্ৰক্সাইড বা চক কেলছিয়াম কাৰ্বনেট প্ৰয়োগ কৰিব বুলি তোমালোকে ভাবা। ইয়াৰ চোৱা তোমালোকে সঠিক উত্তৰটো কি হ'ব? পোৰা চূণ, কেলছিয়াম অক্সাইড বা শিথিলিত চূণ, কেলছিয়াম অক্সাইড বা চক কেলছিয়াম কাৰ্বনেট এই তিনিওবিধ যৌগ ক্ষাৰকীয়। ক্ষাৰে মাটিৰ অম্লতা কমাই মাটিখিনি উদাসীন কৰে, যাৰ ফলত খেতিৰ অনিষ্ট নহয়। গতিকে যেতিয়া মাটিৰ অম্লতা বাঢ়ে তেতিয়াই কৃষকে মাটিত পোৰা চূণ বা শিথিলিত চূণ বা চক প্ৰয়োগ কৰে। তাৰপিছত তোমালোকে আহা নেক্সট প্ৰশ্নাৱলীত। নেক্সট প্ৰশ্নাৱলীত চোৱা 1 নম্বৰ কি দি আছে? যোগ CaOCl2 সাধাৰণ নামটো কি? উত্তৰ ব্লিচিং পাউডাৰ। এইটো তোমালোকে ভালকৈ মুখস্থ কৰি ল'বা, এইটো ইম্পৰ্টেণ্ট হয়। 2 নম্বৰটো তোমালোকে পঢ়ি ল'বা। তাৰপিছত তোমালোকে ডাইৰেক্ট আহা 3 নম্বৰত কঠিন পানী কোমল কাৰৰ কাৰণে ব্যৱহাৰ কৰা ছডিয়াম যৌগটোৰ নাম লিখা। ইয়াত আমাৰ দিছে ছডিয়াম কাৰ্বনেট বা ৱেচিং ছ'ডা। ইয়াত 4 নম্বৰ কি দি আছে? ছডিয়াম হাইড্ৰকাৰ্বনেটৰ দ্ৰব্য এটা উত্তপ্ত কৰিলে কি হয়? বিক্ৰিয়াটোৰ সমীকৰণটো দিয়া। ইয়াত চোৱা তোমালোকে উত্তৰত দিয়া আছে ছডিয়াম হাইড্ৰকাৰ্বনেট উত্তপ্ত কৰিলে ছডিয়াম কাৰ্বনেট পানী আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। ইয়াত আমাৰ দিয়া আছে বিক্ৰিয়া সমীকৰণটো হ'ল, তোমালোকে এইটো চাই ল'বা। তাৰপিছত ছাত্ৰ ছাত্ৰীসকলে তোমালোকে 5 নম্বৰটো চাই ল'বা, এইটো এটা মেথ দিয়া আছে, মেথখিনি তোমালোকে নিজে কৰা। তাৰপিছত নেক্সট অনুশীলনী 1 নম্বৰটো চোৱা। এটা দ্ৰব্যই ৰঙা লিটমাছ নীলা কৰিছে, ইয়াত pH কিমান হ'ব? তোমালোকে এইটো ধুনীয়াকৈ চাই লোৱা, MCQ চিষ্টেম কুৱেশ্যন। 2 নম্বৰটো কি দিছে? এটা দ্ৰব্যই গুড়ি কৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে, গেছটোৱে চূণ পানী ঘোলা কৰে, দ্ৰব্যটো থাকে। এইটো তোমালোকে MCQটো ভালকৈ মুখস্থ কৰি ল'বা, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত 3 নম্বৰটো পঢ়িবা, 3 নম্বৰটো MCQ, এইটো তোমালোকে চাই ল'বা। 4 নম্বৰটো MCQ আছে ইয়াত। 5 নম্বৰটো আছে এটা গণিত, এইটো এটা সূত্ৰ আছে, এইটো ভালকৈ তোমালোকে মুখস্থ কৰি ল'বা। 5 নম্বৰৰ B আছে, চোৱা তোমালোকে চাই ল'বা। C আছে, এইটোও চাই ল'বা। তাৰপিছত আহা তোমালোকে ডাইৰেক্ট 6 নম্বৰত। 6 নম্বৰটো খুবেই ধুনীয়া কুৱেশ্যন, তোমালোকে এইটো মুখস্থ কৰি ল'বা। এতিয়া আহা 7 নম্বৰত। পানীত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে কিয়? ইয়াৰ উত্তৰটো হ'ব পানীত কোনো আম্ল বা ক্ষাৰ দ্ৰৱীভূত হৈ নাথাকে, গতিকে ইয়াৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'বলৈ কোনো আয়ন সৃষ্টি নকৰে। কিন্তু বৰষুণৰ পানীত আম্ল বা ক্ষাৰ যুক্ত হৈ তাৰ মাজেৰে বিদ্যুৎ চলিত হয়। এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে এইটো ভালকৈ চাই ল'বা। 4 নম্বৰ কি দি আছে? পানীৰ অনুপস্থিত এচিডে এচিড ধৰ্ম প্ৰদৰ্শন নকৰে কিয়? ইয়াত উত্তৰত কি দি আছে? পানীৰ অনুপস্থিত এচিডে হাইড্ৰজেন আয়ন উৎপন্ন কৰিব নোৱাৰে। তাৰপিছত দিয়া আছে গতিকে পানীৰ অনুপস্থিত এচিডে এচিডৰ ধৰ্ম প্ৰদৰ্শন নকৰে। এতিয়া 9 নম্বৰটো তোমালোকে চাই লোৱা, এইটো তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট হ'ব, কিন্তু ইয়াৰ উত্তৰটোও খুবেই ইম্পৰ্টেণ্ট, তোমালোকে এইটো চাই ল'বা। 10 নম্বৰটো এটা মেথ আছে, এইটো তোমালোকে ভালকৈ চাই ল'বা। 10 নম্বৰ, 11 নম্বৰ, 12 নম্বৰ তোমালোকে চাই ল'বা। তাৰপিছত দিয়া আছে A, B, তাৰপিছত 13 নম্বৰ
এতিয়া আহিব কি লেসন 2ৰ MCQ আগৰখিনি তোমালোকৰ প্ৰশ্নাৱলীৰ কোৱেশ্যনখিনি গোটেইখিনি আগতে গৈছে বা দি দিছোঁ এতিয়া তোমালোকৰ আহিব MCQ এচিড ক্ষাৰক আৰু লৱণ পাত্ৰত থকা তোমালোকৰ MCQ তলৰ কোনটো লৱণ স্ফটিকীকৰণৰ জাল নাথাকে ইয়াত আমাৰ সঠিক উত্তৰটো হ'ব বেকিং সোডা 2 নম্বৰটো চোৱা কি দিছে সোডিয়াম কাৰ্বনেট হৈছে ক্ষাৰকীয় লৱণ কাৰণ ইয়াত থকা অম্ল আৰু ক্ষাৰকটো হৈছে কি হ'ব ইয়াত সি নম্বৰটো হ'ব দুৰ্বল অম্ল আৰু তীব্ৰ ক্ষাৰ তাৰ পিছত 3 নম্বৰটো কি দি আছে যদি এটা অম্লৰ দ্ৰব্য ক্ষাৰকৰ দ্ৰব্যৰ সৈতে মিশ্ৰণ ঘটোৱা হয় তেন্তে কি হ'ব এইটো আমাৰ হ'ব কি উত্তৰটো হ'ব 3 নম্বৰটো এ আৰু বি ডি এ আৰু ডি হ'ব 4 নম্বৰটো দি আছে তলৰ কোনটো সজ্জা অম্লৰ গাঢ়তা ঊৰ্ধ্বতম ক্ৰম এইটো কি হ'ব আমাৰ উত্তৰত দি আছে এইটো আমাৰ তোমালোকে চাই ল'বা ইয়াৰ সঠিক উত্তৰটো হ'ব এ নম্বৰ তোমালোকে ভালকৈ এইটো চাই ল'বা 5 নম্বৰ কি দি আছে এচিটিক এচিডত যেতিয়া সোডিয়াম বা ই কাৰ্বনেট যোগ কৰা হয় এবিধ গেছ উৎপন্ন হয় তলৰ কোনটো ইয়াত তোমালোকৰ দিয়া আছে তলৰ কোনটো গেছ হ'ব ইয়াৰ উত্তৰত দিয়া আছে আমাৰ এ নম্বৰটো 1 আৰু 2 তাৰপিছত 6 নম্বৰত আহা সাধাৰণ নিমখ তলৰ কোনটো কেঁচা সামগ্ৰী ৰূপে ব্যৱহাৰ হয় আমাৰ সাধাৰণ যে নিমখ আছে এইটো আমাৰ কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ হয় এইটো হ'ব আমাৰ এ নম্বৰটো 1 আৰু 2 7 নম্বৰ কি দি আছে বেকিং পাউডাৰ তৈয়াৰ কৰিবৰ বাবে ব্যৱহাৰ হোৱা এবিধ সামগ্ৰী হৈছে সোডিয়াম বা কাৰ্বনেট আনবিধ সামগ্ৰী কি হ'ব ইয়াৰ উত্তৰটো কি হ'ব আমাৰ বি নম্বৰটো হ'ব টাৰ্টাৰিক এচিড এইটো খুব ইম্পৰ্টেণ্ট তোমালোকে এইটো চাই ল'বা তাৰপিছত 8 নম্বৰত কি দি আছে কোনো এটা অম্ল আৰু ক্ষাৰকৰ জলীয় দ্ৰব্যৰ বাবে কোনটো উক্তি সত্য ইয়াত তোমালোকে চোৱা আমাৰ কোনটো উক্তি সত্য ইয়াৰ উত্তৰটো হ'ব ডি নম্বৰ 2 আৰু 4 তাৰপিছত 9 নম্বৰত আমাৰ কি দি আছে খাদ্যবস্তু হজম হ'বৰ বাবে নিঃসৰিত হোৱা গেষ্ট্ৰিক ৰসৰ pH হৈছে এইটো আমাৰ কি হ'ব উত্তৰ এ নম্বৰটো হ'ব 7তকৈ কম 10 নম্বৰত কি দি আছে দৃষ্টিশক্তিহীন এজন ছাত্ৰৰ বাবে তলৰ কোনটো সূচক এচিড বেছ সূচক হিচাপে ব্যৱহাৰ হয় ইয়াত আমাৰ সঠিক উত্তৰটো কি হ'ব ভেনিলা আতৰ তাৰপিছত 11 নম্বৰত কি দি আছে তলৰ কোনটো আম্লিক ধৰ্মৰ ইয়াৰ ভিতৰত কেইটামান কি দি আছে নাম দিয়া আছে ইয়াৰ ভিতৰত আম্লিক ধৰ্মৰ কোনটো হ'ব আমাৰ নেমুৰ ৰস তাৰপিছত দিয়া আছে আমাৰ 12 নম্বৰ ব্ৰাহ্মণ কি ব্ৰাহ্মণ হৈছে কি ইয়াতে কেইটামান তোমালোকৰ সেন্টেন্স দিয়া আছে ইয়াৰ ভিতৰত তোমালোকে বাছিব লাগে কৈ ব্ৰাহ্মণটো আমাৰ কি এই ভিতৰত বি নম্বৰটো হ'ব সঠিক উত্তৰ সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰব্য তাৰপিছত তোমালোকে 13 নম্বৰত অতি সোনকালে ৰান্ধাৰ বাবে ব্যৱহাৰ হোৱা যৌগটো কি ৰান্ধন ঘৰত যে ব্যৱহাৰ কৰে তাতে সোনকালে বস্তুবিলাক সিদ্ধ হৈ যায় সেইটো হ'ব বেকিং সোডা তাৰপিছত তোমালোকে 14 নম্বৰত কাপৰ ধোৱা ছাৰাত কিমান পানীৰ অনুপাত আছে ইয়াত আমাৰ সঠিক উত্তৰটো হ'ব ডি নম্বৰটো 10 15 নম্বৰত দি আছে মিল্ক অফ মেগনেছিয়া কি মিল্ক অফ মেগনেছিয়া কি আমাৰ ইয়াত দি আছে বি নম্বৰটো মেগনেছিয়াম হাইড্ৰক্সাইড তাৰপিছত 16 নম্বৰত কি দি আছে পানীৰ অম্ল দ্ৰব্যই বিদ্যুৎ পৰিবহন কৰে পানীৰ অম্ল দ্ৰব্য কি পৰিবহন কৰে ইয়াৰ উত্তৰটো হ'ব দুই নম্বৰটো হ'ব মাত্ৰ পানী আয়নীয় হয় তাৰপিছত আমাৰ 17 নম্বৰত কি দি আছে টেঙা দৈত থকা এচিডটো হ'ল টেঙা দৈত আমাৰ কি এচিড থাকে লেক্টিক এচিড তাৰপিছত 18 নম্বৰত কি দি আছে পনীয়া সালফিউৰিক এচিড দ্ৰব্যত
ছডিয়াম এটুকুৰা যোগ কৰিলে তলত দিয়া কোনটো গেছ উৎপন্ন হয়? ইয়াত হ'ব আমাৰ H2 গেছ উৎপন্ন হয়। তাৰপিছত 19 নম্বৰত কি দিয়া আছে? নেমু টেঙাৰ ৰস আৰু কফি হ'ল। নেমু টেঙাৰ ৰস আৰু কফি কি বস্তু? এইটো তোমালোকৰ বি নম্বৰতো হ'ব ৰাইট উত্তৰ। সঠিক উত্তৰ নেমু টেঙাৰ ৰস আমলিক আৰু কফি হ'ল ক্ষাৰকীয়। তাৰপিছত 20 নম্বৰত দি আছে তলৰ কোনটো ক্ষাৰক নহয়? ইয়াৰ ভিতৰত আমাৰ কোনটো ক্ষাৰক নহয়? এইটো হ'ব আমাৰ সঠিক উত্তৰ এ নম্বৰ CHOH। তাৰপিছত দিয়া আছে আমাৰ 21 নম্বৰত এটা দ্ৰব্যই ৰঙা লিটমাছ নীলা কৰিছে, ইয়াত pH কিমান হ'ব? ইয়াত pH টো হ'ব আমাৰ ডি নম্বৰ উত্তৰ 10। তাৰপিছত আমাৰ 22 নম্বৰত কি দিছে? এটা দ্ৰব্যই গুৰি কৰি লোৱা কণীৰ খোলাৰে সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে, গেছটোৱে চূণ পানী ঘোলা কৰে। দ্ৰব্যটোত থাকে মানে দ্ৰব্যটোত কি থাকে আমাৰ HCl। এইটো তোমালোকে ভালকে মুখস্থ কৰি ল'বা। তাৰপিছত দি আছে 23 নম্বৰটো। 23 নম্বৰটো তোমালোকে পঢ়ি লোৱা। NaOH দ্ৰব্য এটাত 10 ml AHCl দ্ৰব্য এটাত 8 ml L সম্পূৰ্ণৰূপে প্ৰশমিত কৰে। যদি আমি একেটা NaOH দ্ৰব্য M20 ml লগাওঁ তেন্তে এইখিনি পাশ্ৰমিক কৰিবলৈ লগা HCl দ্ৰব্যৰ আগৰ সৈতে একেটা দ্ৰব্য পৰিমাণ হ'ব। এইটো কিমান হ'ব? আমাৰ উত্তৰ কি দি আছে? এই নম্বৰটো হ'ব সঠিক উত্তৰ। তাৰপিছত আমালোকৰ 24 নম্বৰ কি দি আছে? অৰিজিনতাৰ চিকিৎসাৰ বাবে তলৰ কোনটো ঔষধ ব্যৱহাৰ কৰা হয়? ইয়াৰ উত্তৰটো হ'ব আমাৰ চি নম্বৰ। এইটো হ'ব সঠিক উত্তৰ। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল আৰু কোৱেশ্চন নাই। মই তোমালোকৰ কাৰণে নেক্সট ভিডিঅ'ত আমাৰ অধ্যায় নম্বৰ 3 লৈ আহিম। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া, তোমালোকে সেইখিনি পাই যাবা তেনেহ'লে। ধন্যবাদ থাকিল। ভালকৈ পঢ়া, তোমালোকৰ এক্সাম আহি আছে, বেছি দিন নাই আৰু। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।